হেল্ল' বন্ধুসকল, বৰ্তমান হৈছে বনভোজ খোৱাৰ সময়। আপোনালোকে বনভোজ খাম বুলি যদি ভাবিছে তেনেহ'লে কলীয়া ভোমোৰা দলঙৰ তলত অৱস্থিত সুন্দৰ বনভোজস্থলীলৈ আহক। এয়া হৈছে কলীয়া ভোমোৰা দলঙৰ তলত অৱস্থিত বনভোজস্থলীৰ মূল প্ৰৱেশদ্বাৰ। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এই বনভোজস্থলীৰ কাষেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ নদীখনে সকলোৰে মন আপ্লুত কৰে। ব্ৰহ্মপুত্ৰ নদীৰ বিৰল দৃশ্য চাবৰ বাবে কৰ্তৃপক্ষই কিছু আসনৰ ব্যৱস্থাও কৰিছে। তাত বহি পেলাই ব্ৰহ্মপুত্ৰৰ বিৰল দৃশ্য উপভোগ কৰিব পাৰে। সুন্দৰ ব্যৱস্থা, অতি পৰিপাটি। আনহাতে বনভোজস্থলীৰ কাষত থকা পাহাৰ আৰু সেউজীয়া গছ-গছনিয়ে সকলো বনভোজ প্ৰেমীৰ দৃষ্টি আকৰ্ষণ কৰে। সুন্দৰ প্ৰাকৃতিক পৰিৱেশ, সঁচাই ভাল লগা দৃশ্য। এই বনভোজস্থলীৰ প্ৰাকৃতিক দৃশ্য উপভোগ কৰিবলৈ অসমৰ তথা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা মানুহে আহি ইয়াত ভিৰ কৰেহি। এনেকুৱা প্ৰাকৃতিক পৰিৱেশৰ মাজত বনভোজ খাবলৈ কাৰণো মনে নিবিচাৰে কওকচোন। এনেকুৱা সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ সকলোৰে মন যায়। আনহাতে ব্ৰহ্মপুত্ৰৰ পাৰৰ বালিত খোজ কঢ়াৰ আমেজেই বেলেগ। বিভিন্ন ঠাইৰ পৰা অহা বনভোজ প্ৰেমীয়ে ব্ৰহ্মপুত্ৰৰ পাৰৰ বালিত খোজকাঢ়ি আনন্দ লভে। ইতিমধ্যে কেইবাটাও বনভোজৰ দল বনভোজস্থলীত উপস্থিত হৈছেহি। ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰাৰ উপৰিও লগে ভাগে এসাঁজ খাবৰ কাৰণে আহিছে। ভাল লগা এটি মুহূৰ্ত। কিছুমানে আনন্দত মতলীয়াকৈ নাচিবলৈ আৰম্ভও কৰিছে। এই ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছো। চাই থাকিব ৰূপহী টিভি।